হৈছে আমাৰ অসমীয়াৰ এটা বিহু আমি কাতি বিহুটোত যেহেতু আমাৰ সকলো কৃষকে পথাৰত ধান খেতি কৰি থৈ যায় আৰু আমি কাতি বিহুত সকলোৱে আহি ধান আমাৰ কেনেকুৱা হৈছে চাওঁ আৰু লগতে আমি এগছি বন্তি জ্বলাওঁ ধান আমাৰ যেন লক্ষীমুঠি আমি ধুনীয়াকৈ ঘৰলৈ চপাব পাৰোঁ সেয়েহে ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাওঁ আৰু এইবাৰ আমাৰ কাতি বিহুত মনবোৰ সঁচাই বৰ বেয়া আমাৰ হিয়াৰ আমঠু জুবিন দা যিহেতু আমাৰ পৰা গুচি গ'ল তেওঁৰ আত্মাৰ সদগতিৰ কাৰণে এইবাৰ আমি বন্তি দুগছি জ্বলাইছোঁ এগছি আমাৰ পথাৰত দিছোঁ আৰু আমাৰ পথাৰতে তেওঁৰ হকে আমি তেওঁৰ জীৱৰ আত্মাৰ সদগতি হেতুকে আমি আৰু এগছ বন্তি জ্বলাইছোঁ আৰু সন্ধিয়া আমি এতিয়া তুলসী তলত প্ৰতি বছৰে আমি সন্ধিয়া তুলসী তলতো বন্তি এগছ দিওঁ এইবাৰো ঠিক তেনেকৈ বন্তি গছ জ্বলাম কিন্তু আমাৰ এইবাৰ একেবাৰে মন বেয়া তেওঁ যাতে ন্যায় পায় সেয়েহে মই চৰকাৰৰ ওচৰতো অনুৰোধ কৰিছোঁ আৰু আমাৰ অসমবাসী ৰাইজৰ মাজত যেন সদায় মৰম চেনেহৰ হেৰিটো বান্ধোনত ৰাখে সেইটোৱে ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰোঁ আজি আমি দুপৰীয়া ৰবাব টেঙা খালোঁ ৰবাব টেঙা খাই আমাৰ বাকলিটো আমি পথাৰত ছটিয়াই দিছোঁ ৰবাব টেঙাৰ বাকলিটো পথাৰত এইটো কাৰণে ছটিয়াই যে ধানত যিটো কীট পতংগ হয় সেইবোৰ নাশ হ'বৰ কাৰণে আগৰ আমাৰ আইতা ককাহঁতে কৈছিলে যে ৰবাব টেঙা খালে বাকলিটো কেতিয়াও পেলাই নিদিবা পথাৰৰ মাজলৈ দলিয়াই দিবা তেতিয়া আমাৰ ধানত যিটো পোক হয় সেই পোকটো বোলে মৰে আৰু সেইটোৱে তাৰপিছত সেইটোকে আমাৰ আজি বিহুৰ কাতি বিহুৰ সকলো অসমবাসীলৈ সেৱা শ্ৰদ্ধা জনাইছোঁ